মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম 3.2 11ৰ পৰা, কাৰণ ইয়াৰ আগৰ ভিডিঅ'ত 3.2 1ৰ পৰা 10 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত 11ৰ পৰা ষ্টাৰ্ট কৰিম। তো ইয়াত কি কৈছে 11 কুৱেশ্যনত এক্স আৰু ৱাইৰ মান বাহিৰ কৰিব লাগে। তো এতিয়া 11 নম্বৰটো চাবা। এক্সৰ লগত কি হ'ব 2 পূৰণ হ'ব, আকৌ 3 পূৰণ হ'ব, ৱাইৰ লগত -1 পূৰণ হ'ব, ৱাইৰ লগত 1 পূৰণ কৰিব লাগিব ফাৰ্ষ্টত। তেনেহ'লে কি হ'ব 2x, ইয়াত হ'ব 3x, তাৰপিছত ইয়াত কিমান হ'ব -y, ইয়াত হ'ব +y ইকুৱেল টু 10 5। ঠিক আছে। তো এতিয়া এই দুটা যোগ কৰিলে কিমান হ'ব 2x প্লাছ মাইনাছ 2x মাইনাছ y 3x প্লাছ y 3x প্লাছ y ইকুৱেল টু 10 5। তো যেহেতু মৌল অক্ষ দুটা সমান, তেনেহ'লে অনুৰূপ মৌলবোৰ সমান হ'ব, মানে এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান। তো ইয়াৰ পৰা কি লিখিম 2x মাইনাছ y ইকুৱেল টু 10, আৰু এটা পাম 3x প্লাছ y ইকুৱেল টু 5, হয় নহয়? এতিয়া কি কৰিম যে হয়তো x ইকুৱেল বনাব লাগিব, নহ'লে y ইকুৱেল বনাব লাগিব। ইয়াত যেহেতু y ইকুৱেলে আছে, তেনেহ'লে এইটো হ'ল 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ, বা এইটো ইয়াত তলত লিখি দিওঁ, সুবিধা হ'ব যে 3x প্লাছ y ইকুৱেল টু 5। তেনেহ'লে এই দুটা যদি প্লাছ কৰোঁ, তেনেহ'লে কিমান হ'ব 5x, এইটো কেঞ্চেল যাব, ইয়াত হ'ব 15। তো x ইকুৱেল টু কিমান হ'ব 15, এইটো পূৰণ হৈ আছিল, ইফালে আহিলে হৰণ হ'ব, তো x মান পালোঁ আমি 3। এতিয়া এইটো 1ত বা 2ত বহাই দিব লাগিব। তো 1 ইমপ্লাইজ যদি কৰোঁ 1 ইমপ্লাইজ কৰিলে কিমান হ'ব 2 × 3 মাইনাছ y ইকুৱেল টু 10। তো 6 মাইনাছ y ইকুৱেল টু 10, মাইনাছ y ইকুৱেল টু 10, এইটো প্লাছ ইফালে গ'লে মাইনাছ, তো মাইনাছ y ইকুৱেল টু 4। ৱাইৰ মান কিমান পালোঁ -4। তো এক্সৰ মান পালোঁ 3, ৱাইৰ মান পালোঁ -4। ঠিক আছে। তো 11 কমপ্লিট। এতিয়া 12 নম্বৰ কুৱেশ্যন। তো 12 নম্বৰ কুৱেশ্যনত কি দিয়া আছে যে এইটা মৌল অক্ষ দিয়া আছে, ইয়াৰ পৰা x, y, z আৰু w মান উলিয়াব লাগে। তো প্ৰথমত কি কৰিব লাগিব 3ৰে গোটেইকেইটাক পূৰণ, তাৰপিছত এই দুটা যোগ কৰিব লাগিব। তো পূৰণ কৰিলে কিমান হ'ব 3x 3y 3z 3w ইকুৱেল টু x প্লাছ 4 6 প্লাছ x প্লাছ y -1 প্লাছ z প্লাছ w 2w লগত 3 প্লাছ। যেহেতু মৌল অক্ষ দুটা সমান, তেনেহ'লে কি হ'ব অনুৰূপ মৌলবোৰ সমান হ'ব, হয়নে নহয়? তেনেহ'লে 3xৰ লগত কি সমান হ'ব 3xৰ লগত x প্লাছ 4। ইয়াৰ পৰা আমি কি পাম x মান পাম, এইটো ইফালে আহিলে মাইনাছ 3xৰ পৰা এটা x গ'লে 2x ইকুৱেল টু 4। তো x মান কিমান পালোঁ 2। তাৰপিছত 3y লগত এইখিনি সমান, তেনেহ'লে 3y ইকুৱেল টু 6 প্লাছ x প্লাছ y, ৱাইটো ইফালে প্লাছ ইফালে আহিলে মাইনাছ, তেনেহ'লে 2y ইকুৱেল টু 6 প্লাছ x মান কিমান পাইছোঁ 2 বহাই দিলোঁ। তো 2y ইকুৱেল টু 8 হ'ল, ৱাইৰ মান আমি কিমান পালোঁ 4। তাৰপিছত কি সমান হ'ব 3z ৰ লগত এইখিনি সমান, 3w লগত এইখিনি সমান। তো প্ৰথমত w ৰ মান ওলাই লৈছোঁ, 3w ইকুৱেল টু 2w প্লাছ 3। তেনেহ'লে এইটো ইফালে আহিলে মাইনাছ, w ইকুৱেল টু কিমান থাকিব 3, হয় না? w ইকুৱেল টু 3 পালোঁ। এতিয়া 3z ৰ লগত এইখিনি সমান, 3z ইকুৱেল টু -1 প্লাছ z প্লাছ w। তো জেডটো ইফালে আহিলে মাইনাছ, 2z ইকুৱেল টু -1 প্লাছ w মান 3 বহাই দিলোঁ। তো 2z ইকুৱেল টু কিমান হ'ব 2, জেডৰ মান আমি কিমান পাম 1। তো ইয়াৰ পৰা আমি কি পালোঁ x মান পালোঁ 2, ৱাইৰ মান পালোঁ 4, w মান পালোঁ 3, জেডৰ মান পালোঁ 1। ঠিক আছে। তেনেহ'লে 12 নম্বৰ কুৱেশ্যন কমপ্লিট। এতিয়া 13 নম্বৰ কুৱেশ্যন চোৱা। ইয়াত কি কৈছে যে fx এটা মৌল অক্ষ দিয়া আছে, ইয়াৰ পৰা আমাক দেখাব লাগে যে fx × fy ইকুৱেল টু fx প্লাছ y। তো 13 নম্বৰটো ইয়াত কৰিম।
তো প্ৰথমত চোৱা লেফ্ট হেণ্ড ছাইডৰ কাৰণে আমাক কি লাগিব এফ এক্স লাগিব এফ ৱাই লাগিব য'ত এফ এক্স গিভেন আছে কিন্তু এফ ৱাইটো নাই তেনেহ'লে ফাৰ্ষ্টত আমি কি বাহিৰ কৰিব লাগিব এফ ৱাই তো ইয়াত মই এফ ৱাই বাহিৰ কৰিছোঁ তো এক্সৰ ঠাইত মই কি লৈছোঁ ৱাই লৈছোঁ তেনেহ'লে ইয়াত য'ত য'ত এক্স আছে তাত কি লিখিব লাগিব ৱাই ল'ব লাগিব তেনেহ'লে কছ ৱাই মাইনাছ চাইন ৱাই 0 চাইন ৱাই কছ ৱাই 0 0 0 1 একদম সিম্পল ইয়াতে এফ এক্স দিয়া আছিল মই এফ ৱাই বাহিৰ কৰিলোঁ তো এক্সৰ ঠাইত কি লিখিছোঁ জাষ্ট ৱাই লিখিছোঁ তেনেহ'লে ইয়াতে য'ত য'ত এক্স আছিল তাত তাত কি হ'ব ৱাই হ'ব এতিয়া লেফ্ট হেণ্ড ছাইড যদি আমি বাহিৰ কৰোঁ এফ এক্স ইনটু এফ ৱাই তো এফ এক্সৰ ভেলুখিনি ইয়াত বহাই দিম কছ এক্স মাইনাছ চাইন এক্স 0 চাইন এক্স কছ এক্স 0 0 0 1 এইখিনি হ'ল এফ এক্সৰ ভেলু এতিয়া এফ ৱাইৰ ভেলু কি হ'ব কছ ৱাই মাইনাছ চাইন ৱাই 0 চাইন ৱাই কছ ৱাই 0 0 0 1 ঠিক আছে এতিয়া এইখিনি পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব যে প্ৰথম শাৰীৰ লগত প্ৰথম স্তম্ভ পূৰণ কছ এক্সৰ লগত কছ ৱাই পূৰণ তেনেহ'লে কিমান হ'ব কছ এক্সৰ লগত কছ ৱাই পূৰণ কৰিলে কছ এক্স কছ ৱাই ঠিক আছে চাইন এক্সৰ লগত চাইন ৱাই এটা আছে মাইনাছৰ এটা আছে প্লাছৰ তেনেহ'লে কিমান হ'ব মাইনাছ চাইন এক্স কছ ৱাই 0 লগত 0 পূৰণ কৰিলে 0 এটা লিখিব নালাগে ঠিক আছে তো প্ৰথম স্তম্ভ শেষ হ'ল এতিয়া দ্বিতীয় স্তম্ভ কছ এক্সৰ লগত চাইন ৱাই কিন্তু এটা আছে মাইনাছৰ এটা আছে প্লাছৰ তেনেহ'লে প্লাছে মাইনাছে মাইনাছ কছ এক্স চাইন ৱাই ঠিক আছে মাইনাছ চাইন এক্স কছ ৱাই তেনেহ'লে কিমান হ'ব মাইনাছ চাইন এক্স কছ ৱাই 0 লগত 0 পূৰণ তেনেহ'লে কিমান হ'ব 0 এটা লিখাৰ দৰকাৰ নাই তাৰপিছত এতিয়া এইটো হ'ল দ্বিতীয় স্তম্ভ এতিয়া তৃতীয় স্তম্ভত পূৰণ কৰিলে কিমান হ'ব এইটো কছ এক্সৰ লগত 0 পূৰণ কৰিলে 0 চাইনৰ লগত 0 পূৰণ কৰিলে 0 0 লগত 1 পূৰণ কৰিলে সেই 0 হ'ব হয় নহয় তেনেহ'লে প্ৰথম শাৰী হ'ল এতিয়া দ্বিতীয় শাৰীত যদি যাওঁ চাইন এক্সৰ লগত কছ ৱাই তেনেহ'লে কিমান হ'ব চাইন এক্স কছ ৱাই হ'ল তাৰপিছত কছ এক্সৰ লগত চাইন ৱাই প্লাছ কছ এক্স চাইন ৱাই 0 লগত 0 পূৰণ কৰিলে 0 এতিয়া দ্বিতীয় স্তম্ভত যদি যাওঁ চাইন এক্সৰ লগত মাইনাছ চাইন ৱাই তেনেহ'লে কিমান হ'ব মাইনাছ চাইন এক্স চাইন ৱাই কছ এক্সৰ লগত কছ ৱাই প্লাছ কছ এক্স কছ ৱাই 0 লগত 0 পূৰণ কৰিলে 0 হ'ব তাৰপিছত এতিয়া তৃতীয় স্তম্ভত চাইন এক্সৰ লগত 0 0 হ'ব কছ এক্সৰ লগত 0 পূৰণ কৰিলে 0 0 লগত 1 পূৰণ কৰিলে 0 হ'ব হ'ল এতিয়া তৃতীয় স্তম্ভত যদি যাওঁ 0 লগত কছ 0 পূৰণ কৰিলে 0 0 0 এইটো হ'ল 0 এতিয়া দ্বিতীয় স্তম্ভত 0 লগত 0 0 লগত চাইন ৱাই 0 0 লগত কছ ৱাই 0 1ৰ লগত 0 পূৰণ কৰিলে এইটো হ'ল 0 0 লগত 0 পূৰণ কৰিলে 0 0 লগত 0 পূৰণ কৰিলে 0 1ৰ লগত 1 পূৰণ কৰিলে 1 ঠিক আছে এতিয়া এইখিনি ফৰ্মুলাত পৰিছে চোৱা তোমালোকে ক্লাছ 11তে পাই গৈছা যে সাইন এক্স প্লাস ওয়াইৰ ফৰ্মুলা কি হয় সাইন এক্স কস ওয়াই প্লাস কস এক্স সাইন ওয়াই হয় না এইটো পাইছা ইয়াতে যদি প্লাস হয় ইয়াতে প্লাস হয় ইয়াতে যদি মাইনাস হ'ব ইয়াতেও কি হ'ব মাইনাস হ'ব আকৌ cos x প্লাস y এর ফর্মুলা কি পাইছা যে cos x cos y মাইনাস sin x sin y হয় না ইয়াতে যদি প্লাস হয় ইয়াতে মাইনাস হয় ইয়াতে যদি মাইনাস হয় ইয়াতে কি হ'ব প্লাস হ'ব পাইছা নিশ্চয় তো ইয়াতে চোৱা ফর্মুলাত পৰিছে cos x cos y মাইনাস sin x cos y ইয়াতে অলপ মিস্টেক হৈছে চোৱা যে cos x এর লগত cos y পূরণ কৰিছো এটো ঠিক আছে sin x এর লগত sin y হ'ব এটো sin হি হ'ব এনে ফর্মুলাত পৰিছে cos x cos y sin x sin y তেনে কোনটো ফর্মুলাত পৰিব cos x y তো এইখিনি ঠাইত কি লিখিব পাৰিম cos x y এটো হল এতিয়া ইয়াৰ পৰা যদি মাইনাস কমন লও তেনে কি হ'ব চোৱা মাইনাস কমন দিলে cos x sin y এটো কি হৈ যাব প্লাস হৈ যাব
sin x cos y এইটো হ'ল 0 এইটো ফৰ্মুলাত পৰিছে sin x cos y cos x sin y এইটো চোৱা sin x cos y cos x sin y তেনেহ'লে কি হ'ব sin x plus y হ'ব এইটো চোৱা cos x cos y minus sin x sin y cos x cos y minus sin x sin y তেনেহ'লে এইটো কোনটো ফৰ্মুলাত পৰিব cos x plus y 0 0 0 1 তেনেহ'লে এইটো হ'ল cos x plus y এইটো হ'ল minus cos x sin x cos y তেনেহ'লে কি হ'ব sin x plus y হ'ব 0 sin x plus y 0 cos x plus y 0 0 1 এইখিনি পালোঁ আমি এতিয়া ৰাইট হেণ্ড সাইডত কি আছে চোৱা যে f x plus y হয়নে নহয় তো ইয়াতে আমি f y কেনেকৈ বাহিৰ কৰিছিলোঁ xৰ ঠাইত y বহাই দিছিলোঁ এতিয়া আমাক যদি f x plus y বাহিৰ কৰিব লাগে xৰ ঠাইত কি বহাইছোঁ x plus y তেনেহ'লে য'ত য'ত x আছে তাত কি বহাম x plus y ঠিক আছে তেনেহ'লে ফাৰ্ষ্টটোত কি হ'ব cos x plus y minus sin x plus y 0 sin x plus y cos x plus y 0 0 0 1 ইয়াতে একো কৰা নাই জাষ্ট কি কৰিছোঁ য'ত 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 x আছিল তাত কি বহাই দিছোঁ x plus y বহাই দিছোঁ ঠিক আছে ইয়াতে যেনেকৈ য'ত য'ত x আছিল তাত y বহাই দিছোঁ f y তো ইয়াতে আছে f x plus y xৰ ঠাইত x plus y আছে তো য'ত য'ত x আছে তাত কি বহাই দিম কেৱল x plus y বহাই দিম এতিয়া চোৱা এইটো কি আছিল লেফ্ট হেণ্ড সাইড আছিল লেফ্ট হেণ্ড সাইডত আমি কি পাইছোঁ লেফ্ট হেণ্ড সাইডত cos x plus y minus sin x plus y sin x plus y cos x plus y 0 0 1 0 0 একে পাইছোঁ না দুটা এইটো আৰু এইটো একে পাইছোঁ হয়নে নহয় এতিয়া এইটো কি হ'ব লেফ্ট হেণ্ড সাইড তো প্ৰমাণিত হৈ গ'ল বা প্ৰুভড হয়নে নহয় 13 নম্বৰ কমপ্লিট তো 14 নম্বৰ কুৱেশ্যনত কৈছে যে দেখুওৱা যে এই দুটা মূলক হৰফল নট ইকুৱেল টু এই দুটা মূলক হৰফল তেতিয়া প্ৰথমটো কৰিম তো ফাৰ্ষ্টত লেফ্ট হেণ্ড সাইড ল'ম মানে এই দুটা মূলক ল'ম তেনেহ'লে হ'ব 5 minus 1 6 7 into 2 1 3 4 তো পূৰণ কৰিলে কিমান হ'ব চাবা যে 5ৰ লগত 2 পূৰণ তেনেহ'লে 10 হ'ব 5 into 2 10 minus 1ৰ লগত 3 পূৰণ কৰিলে minus 3 ঠিক আছে 5 into 1 5 minus 1 into 4 minus 4 6 into 2 12 7 into 3 plus 21 6 into 1 6 7 into 4 28 তো কিমান পালো 10 minus 3 7 5 minus 4 1 12 plus 21 তেনেহ'লে কিমান হ'ব 33 6 plus 28 34 তো লেফট হ্যান্ড পালো এইখিনি এতিয়া যদি এইখিনি চাওঁ রাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত আছে 2 1 3 4 5 minus 1 6 7 তো ফৰ্ম কৰিলে কিমান হ'ব চাবা যে 2 into 5 10 plus 1 into 6 2 into minus 1 minus 2 1 into 7 7 3 into 5 15 plus 4 into 6 24 3 into minus 1 minus 3 4 into 7 28 তো 16 হাতৰ পৰা 2 গ'লে 5 15 যোগ 24 কিমান হ'ব 39 28 পৰা 3 গ'লে 25 তো ইয়াত পাইছিলোঁ 7 1 ইয়াত হ'ল 16 5 তো দেখা কি হ'ল লেফ্ট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড হয় না
এইটো আমাক দেখাব দিছিল যে এইটোৰ লগত এই দুটাৰ পূৰণফল নট ইকুৱেল টু এই দুটাৰ পূৰণফল দেখাই দিলোঁ। এতিয়া 2 নম্বৰটো, তো 2 নম্বৰ হ'ল এইটো। তো লেফ্ট হেণ্ড সাইড ল'ম। লেফ্ট হেণ্ড সাইড আছে 1 2 3 0 1 0 1 1 0 -1 1 0 0 -1 1 2 3 4। তেতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব? 1ৰ লগত -1 পূৰণ কৰিলে -1, 2ৰ লগত 0 পূৰণ কৰিলে 0, 3ৰ লগত 2 পূৰণ কৰিলে 6, 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব, 2ৰ লগত -1 পূৰণ কৰিলে -2, 3ৰ লগত 3 পূৰণ কৰিলে 9, 1ৰ লগত 0 পূৰণ কৰিলে 0, 2ৰ লগত 1 পূৰণ কৰিলে 2, 3ৰ লগত 4 পূৰণ কৰিলে 12, 0ৰ লগত -1 পূৰণ কৰিলে 0, 1ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 2 পূৰণ কৰিলে 0, 0ৰ লগত 1 পূৰণ কৰিলে 0, 1ৰ লগত -1 পূৰণ কৰিলে -1, 0ৰ লগত 3 পূৰণ কৰিলে 0, 0ৰ লগত 0, 1ৰ লগত 1 পূৰণ কৰিলে 1, 0ৰ লগত 4 পূৰণ কৰিলে 0, 1ৰ লগত -1 পূৰণ কৰিলে -1, 1ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 2 পূৰণ কৰিলে 0, 1ৰ লগত 1 পূৰণ কৰিলে 1, 1ৰ লগত -1 পূৰণ কৰিলে -1, 0ৰ লগত 3 পূৰণ কৰিলে 0, 1ৰ লগত 0 পূৰণ কৰিলে 0, 1ৰ লগত 1 পূৰণ কৰিলে 1, 0ৰ লগত 4 পূৰণ কৰিলে 0। তেনেহ'লে আমি কিমান পালোঁ? 6ৰ পৰা 1 গ'লে থাকিব 5, 9 + 1 10, 10ৰ পৰা 2 গ'লে থাকিব 8, 12 + 2 14, ইয়াত হ'ল 0 -1 1 -1, 1ৰ পৰা 1 গ'লে 0, ইয়াত থাকিল 1। তো লেফ্ট হেণ্ড সাইড আমি পালোঁ এইটো। এতিয়া ৰাইট হেণ্ড সাইড চাম। রাইট হ্যান্ড সাইডত আছে -1 1 0 0 -1 1 2 3 4 1 2 3 0 1 0 1 1 0। তো এই দুটা এতিয়া পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব যে -1ৰ লগত 1 পূৰণ কৰিলে -1, 1ৰ লগত 0 পূৰণ কৰিলে 0, এইটো হ'ব 0, -1ৰ লগত 2 পূৰণ কৰিলে হ'ব -2, 1ৰ লগত 1 পূৰণ কৰিলে হ'ব 1, 0ৰ লগত 1 পূৰণ কৰিলে 0, -1ৰ লগত 3 পূৰণ কৰিলে -3, 1ৰ লগত 0 পূৰণ কৰিলে 0, 0ৰ লগত 0, 0ৰ লগত 1 পূৰণ কৰিলে 0 0 1, 0ৰ লগত 2 0, -1ৰ লগত 1 পূৰণ কৰিলে -1, 1ৰ লগত 1 পূৰণ কৰিলে 1, 0ৰ লগত 3 পূৰণ কৰিলে 0 0 0, 2ৰ লগত 1 পূৰণ কৰিলে 2, 3ৰ লগত 0, 4ৰ লগত 1 পূৰণ কৰিলে 4, 2ৰ লগত 2 পূৰণ কৰিলে 4, 3ৰ লগত 1 পূৰণ কৰিলে 3, 4ৰ লগত 1 পূৰণ কৰিলে 4, 2ৰ লগত 3 পূৰণ কৰিলে 6, 3ৰ লগত 0 পূৰণ কৰিলে 0, 4ৰ লগত 0 পূৰণ কৰিলে 0। তেনেহ'লে আমি কিমান পালোঁ? ইয়াত পালোঁ -1, ইয়াত থাকিল -1, ইয়াত থাকিল -3, ইয়াত থাকিব 1 1 -1 + 1 0 0, ইয়াত থাকিল 6, ইয়াত থাকিল 11, ইয়াত থাকিল 6। ঠিক আছে। তো আমি লেফ্ট হ্যান্ড সাইডত পাইছিলোঁ এইটো, ৰাইট হ্যান্ড সাইডত পালোঁ এইটো। মিলা নাই তো? হয়নে নহয়? মিলা নাই, একো মিলা নাই। গতিকে ইয়াত লিখিম যে লেফ্ট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড। এটা আমাক প্ৰমাণ কৰিব দিছিল যে প্ৰথমটোত দিছিল যে এই দুটা মূল অক্ষৰ পূৰণফল নট ইকুৱেল টু এই দুটাৰ পূৰণফল দেখাব লাগে, তাৰপিছত এই দুটাৰ পূৰণফল নট ইকুৱেল টু এই দুটাৰ পূৰণফল দেখাব লাগে। তো এটা আমি দেখালোঁ। এতিয়া 15 নম্বৰত কৰিম। ইয়াত দিয়া আছে এই মূল অক্ষৰ দিয়া আছে, বাহিৰ কৰিব লাগে a² - 5a + 6i, এইটা আমাক বাহিৰ কৰিব লাগে। এতিয়া আমি 15 কৰিম। তো 15 নম্বৰ কুৱেশ্যনত এই মূল অক্ষৰ দিয়া আছে, ইয়াৰ পৰা আমাক বাহিৰ কৰিব লাগে যে a² - 5a + 6i। তো প্ৰথমত আমি কি বাহিৰ কৰিম? a² বাহিৰ কৰিম। a² মানে কিমান? যে a × a, তো ইয়াতে a দুবাৰ পূৰণ কৰিব লাগিব। তো a বহাই দিছোঁ, যে তলৰ লাইনত বহাই দিওঁ 2 0 1 2 1 3 1 -1 0, এইটো হ'ল এৰ মান। আকৌ এর মান বহাই দিব লাগিব 2 0 1 2 1 3 1 -1 0। তো পূরণ করলে কিমান হ'ব? 2 × 2 4, 0 × 2 0, 1 × 1, 2 × 0 0 0 -1,
2 into 1 2 0 0, 2 into 2 4, 1 into 2 2, 3 into 1 3, তাৰপিছত 2 into 0 0, 1 into 1 1, 3 into -1 -3, 2 into 1 2, 1 into 3 3, 3 into 0 0, ঠিক আছে। 1 into 2 2, -1 into 2 -2, 0 into 1 0, 1 into 0 0, -1 into 1 -1, 0 into -1 0, 1 into 1 1, -1 into 3 -3, 0 into 0 0 হল। তো আমি কিমান পালো যে 4 plus 1 5, -1 2, 4 plus 2 6, 6 plus 3 9, 1 minus 3 minus 2, 2 plus 3 5, 2 minus 2 0, -1 -2, এ স্কোয়ার পালো 5 এ বাহির করে যদি বা সমীকরণে ডাইরেক্ট বহাই দিম যে a স্কোয়ার -5a প্লাস 6i ইকুয়াল টু কিমান হ'ব। a স্কোয়ারের মান পাইছো আমি 5 -1 2 9 -2 5 0 -1 -2, এইটো পালো a স্কোয়ারের মান। তাৰপিছত কি কৰিব লাগিব যে -5 into a এর মান ইয়াত বহাই দিম 2 0 1 2 1 3 1 -1 0 প্লাস 6 আইৰ মান আমি কিমান ল'ব লাগিব, যেহেতু আমাৰ এ মৌলিক অক্ষৰ 3/3 ঘাতৰ দিয়া আছে গতিকে আইও আমি 3/3 ল'ব লাগিব, ঠিক আছে। যদি এই মৌলিক অক্ষৰ 2/2 থাকিল হয় তেনেহলে আমি আইটো 2/2 ঘাতৰ মৌলিক অক্ষৰ ল'লো হয়। যেহেতু ইয়াত আমাৰ এর মানটো 3/3 ঘাতৰ মৌলিক অক্ষৰ, ইয়াৰ ঘাত কিমান 3/3, গতিকে আমি আইটো 3/3 ল'ব লাগিব, ঠিক আছে। 0 1 0 0 0 1, তেনেহলে ইয়াত পূৰণ কৰিম যে 5 -1 2 9 -2 5 0 -1 -2, এই 5 এৰে গোটেইকেইটাক পূৰণ কৰিব লাগিব। তো কিমান হ'ব 5 into 2 10, 5 into 0 0, 5 into 1 5, 5 into 2 10, 5 into 1 5, 5 into 3 15, 5 into 1 5, 5 into -1 -5, 5 into 0 0, ঠিক আছে। আকৌ এই 6 এৰে গোটেইকেইটাক পূৰণ কৰিলে কিমান হ'ব 6 0 0 0 6 0 0 0 6, ঠিক আছে। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব চাবা 5 - 10 কিমান হ'ব 5 - 10 -5 -1 -0 -1 হ'ব 2 - 5 কিমান হ'ব -3 9 - 10 -1 -2 -5 -7 5 -15 কিমান হ'ব -10 0 -5 -5 -1 -+5 -1 + 5 তেনেহ'লে কিমান হ'ব 4 -2 -0 -2 প্লাস 6 0 0 0 6 0 0 0 6, এতিয়া দুটা প্লাস কৰিলে কিমান হ'ব ইয়াত লিখি দিছো -5 + 6 ইয়াত থাকিব 1 -1 + 0 -1 -3 + 0 -3 -3 + 0 -3 -1 + 0 -1 -7 + 6 -1 -10 + 0 -10 -5 + 0 -5 4 + 0 4 -2 + 6 4, তো ফাইনাল আনসার আমি কি পালো 1 -1 3 -1 -1 -10 -5 4 4, তো এটা হল ফাইনাল আনসার, ঠিক আছে। তেনেহলে এটা আছিল 15 নম্বৰ কোশ্চেন। তো 16 নম্বৰ কোশ্চেনত কৈছে যে এ এটা মৌলিক দিয়া আছে যে দেখাব লাগে যে a³ - 6a² + 7a + 2i = 0, এটা আমাক দেখাব লাগে। তো এতিয়া 16 নম্বৰ কৰিম। তো প্ৰথমত আমি কি বাহিৰ কৰিব লাগিব যে a³ বাহিৰ কৰিব লাগিব। a³ বাহিৰ কৰাৰ আগতে আমি কি বাহিৰ কৰিম a into a, তার মানে প্রথমত a স্কয়ার বাহির কৰিব লাগিব। তো a হল 1 0 2 0 2 1 2 0 3,
এটোৰ লগত a পূৰণ কৰিব লাগিব 1 0 2 0 2 1 2 0 3 পূৰণ কৰিলে কিমান হ'ব চাবা যে 1 into 1 1 0 into 0 2 into 2 4 1 into 0 0 0 into 2 0 2 into 0 0 1 into 2 2 0 into 1 0 2 into 3 6 0 into 1 0 2 into 0 0 1 into 2 2 0 into 0 0 2 into 2 4 1 into 0 0 ঠিক আছে 0 into 2 0 2 into 1 2 1 into 3 3 2 into 1 2 0 into 0 0 3 into 2 6 2 into 0 0 0 into 2 0 3 into 0 0 2 into 2 4 0 into 1 0 3 into 3 9 আমি কিমান পালো 5 0 8 2 4 5 8 0 13 a স্কয়ার আমি কিমান পালো 508 245 80 13 তো এতে আমি a স্কয়ারের লগত a পূরণ কৰিম তো কিমান a কিউব বাহিৰ কৰিব হলে a স্কয়ারের লগত a পূরণ কৰিব লাগিব ঠিক আছে তো এতে আমি এটো বাহিৰ কৰিম তো a স্কয়ার ভ্যালু পালো আমি 5 0 8 2 4 5 8 0 13 আৰু এর ভ্যালু কি আছিল এর ভ্যালুটো ইয়াত বহাব লাগিব যে 1 0 2 0 2 1 2 0 3 এইখিনি হল a স্কয়ার ভ্যালু এটো হল এর ভ্যালু এতে এই দুটা পূরণ কৰিব লাগিব পূরণ কৰিলে কিমান হ'ব 5 into 1 5 0 into 0 0 8 into 2 16 5 into 0 0 0 into 2 0 8 into 0 0 5 into 2 10 0 into 1 0 8 into 3 24 2 into 1 2 4 into 0 0 5 into 2 10 2 into 0 0 4 into 2 8 5 into 0 0 2 into 2 4 4 into 1 4 5 into 3 15 8 into 1 8 0 into 0 0 13 into 2 26 8 into 0 0 0 into 2 0 13 into 0 0 8 into 2 16 0 into 1 0 13 into 3 39 ঠিক আছে এটাতে প্লাস কৰিব লাগিব কিমান হ'ব 16 plus 5 21 0 10 plus 25 24 34 হল 10 plus 2 12 ইয়াত আছে 8 4 plus 4 8 8 plus 15 23 26 plus 8 34 0 39 plus 16 কিমান হ'ব 45 তো আমি a কিউবৰ ভ্যালু পালো এটো ইয়াতে অলপ কমন মিস্টেক হল যে 16 plus 39 প্লাস কৰিলে কিমান হ'ব 55 হ'ব হয় না 55 এতিয়া আমি a কিউবৰ ভ্যালু পালো এতে যেটা আমাৰ সমীকৰণ দিছিল এটো সমীকৰণ ইয়াতে ডাইরেক্ট বহাই দিম a কিউব 6a স্কয়ার 7a plus 2ic লেফট হ্যান্ড সাইড লম তো লেফট হ্যান্ড সাইড ললে কি হবে চাবা যে a কিউব minus 6a স্কয়ার plus 7a plus 2ic a কিউবৰ ভ্যালু হল 21 0 34 12 8 23 34 0 55 এটো হল a কিউবৰ ভ্যালু minus 6 a স্কয়ারের ভ্যালু কিমান পাইছো আমি a স্কয়ারের ভ্যালু হল এটো 508 508 245 8013 প্লাস 7 এর ভ্যালু কিমান আছে এর ভ্যালু 102 021 203 প্লাস টুয়াইস i এর ভ্যালু আমি কিমান লব লাগিব ইয়াতে যেহেতু এর ঘাত আছে 3/3 তেনহলে i কিমান লব লাগিব 3/3 লব লাগিব হয় না তেনহলে 1 0 0 0 1 0 0 0 1 তেনহলে এটো এনে থাকক 21 0 34 12 8 23 34
055 মাইনাছ 6 रे গোটেই কেইটাক পূৰণ কৰিব লাগিব 6 × 5 30 6 × 0 0 6 × 8 কিমান হ'ব 48 6 × 2 12 6 × 4 24 6 × 5 30 6 × 8 48 6 × 0 0 6 × 13 কিমান হ'ব 13 × 6 78 প্লাস 7 रे গোটেই কেইটাক পূৰণ 7 × 1 7 0 14 7 × 0 0 7 × 2 14 7 × 1 7 7 × 2 14 7 × 0 0 7 × 3 21 প্লাস 2 रे গোটেই কেইটাক পূৰণ 2 0 0 0 2 0 0 0 2 ঠিক আছে এতিয়া এইটোৰ পৰা এইটো মাইনাস কৰিম তাৰ পিছত এই দুটা প্লাস কৰিম 21 minus 30 কিমান হ'ব minus 9 0 minus 0 0 34 minus 48 কিমান হ'ব minus 34 minus 48 তেনেহ'লে হ'ল minus 14 12 minus 12 0 8 minus 24 কিমান হ'ব 8 minus 24 minus 16 23 minus 30 minus 7 34 minus 48 কিমান হ'ব 48 ৰ পৰা 34 minus কৰিলে কিমান হ'ব 34 ৰ পৰা 48 minus কৰিলে হ'ব minus 14 0 পৰা 0 গ'লে 0 55 ৰ পৰা 78 minus কৰিলে কিমান হ'ব 78 minus 23 এতিয়া এই দুটা প্লাস কৰিব লাগিব 7 plus 2 9 7 plus 2 9 0 plus 0 0 14 plus 0 0 0 plus 0 0 14 plus 2 16 7 plus 0 7 14 plus 0 14 0 plus 0 0 21 plus 2 23 এতিয়া এই দুটা প্লাস কৰিব লাগিব ইয়াতে অলপ মিস্টেক হল 14 plus 0 ইয়াতে হ'ব 14 ঠিক আছে 14 এতিয়া এই দুটা যোগ কৰিলে কিমান হ'ব চাবা -9 plus 9 0 0 plus 0 0 -14 plus 14 0 0 plus 0 0 -16 plus 16 0 -7 plus 7 0 -14 plus 14 0 0 plus 0 0 -23 plus 23 তেনেহলে আমি ভ্যালু কিমান পালো 0 এটা আমাক প্রমাণ কৰিব দিছিল যে ইয়াতে যে a কিউব - 6a স্কয়ার প্লাস 7a প্লাস 2a ইকুয়াল টু 0 এটা আমাক প্রমাণ কৰিব দিছিল তা আমি হেকত কি পালো 0 পালো ইকুয়াল টু রাইট হ্যান্ড সাইড এটা আমার প্রমাণ হৈ গল ঠিক আছে 17 নম্বৰ কোশ্চেনত দিয়া আছে যে a এর মান দিয়া আছে আর i এর মান দিয়া আছে ইয়াৰ পৰা আৰু দিয়া আছে যে a স্কয়ার - ka - 2i তেনেহলে k এর মান বাহিৰ কৰিব লাগে তো কেনেকৈ কৰিম চোৱা ইফালে প্ৰথমত a স্কয়ার বাহিৰ কৰিব লাগিব ঠিক আছে তো a স্কয়ার আমি বাহিৰ কৰিম a স্কয়ার ইকুয়াল টু a ইনটু a তেনেহলে কিমান হ'ব এর মান হল 3 - 2 4 - 2 আকৌ যদি আমি এর মান বহাই দিও তে 3 - 2 4 - 2 পূরণ করলে কিমান হ'ব চাবা 3 * 3 9 - 2 * 4 -8 3 * -2 -6 -2 * -2 plus 4 4 * 3 12 -2 * 4 -8 4 * -2 -8 -2 * -2 plus 4 কিমান পালো আমি 1 -2 4 -4 ঠিক আছে এতিয়া আমি সমীকৰণটো বহাই দিম এই সমীকৰণত যে a স্কয়ার ইকুয়াল টু ka - 2i তেনেহলে a স্কয়ার ভ্যালু হলো 1 -2 4 -4 k ইয়াতে এর মান বহাই দিম 3 -2 4 -2 -2 * i এর মান বহাই দিম 1 0 0 1 তো এই গোটেইখিনিতে কি কৰিব লাগিব সমাধান কৰিব লাগিব k গোটেইকেইটাৰ লগত পূৰণ কৰিলে কিমান হ'ব 3k - 2k 4k - 2k -2 0
0 2 তো এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব 1 minus 2 4 minus 4 তাহলে 3k minus 2 minus 2k minus 0 আর 0 লেখার দরকার নাই 4k minus 0 ইয়াতে হবে 4k minus 2k minus 2 ঠিক আছে যেহেতু মৌলক দুটা সমান তেনেহলে কি হ'ব অনুরূপ মৌলবোৰ সমান হ'ব হয় না নহয় অনুরূপ মৌল সমান হ'ব তেনেহলে যেহেতু অনুরূপ মৌল সমান তেনেহলে 3k minus 2 লগত 1 সমান 3k minus 2 লগত 1 হ'ব 1 সমান হ'ব তেনেহলে ইয়াৰ পৰা যদি আমি k ৰ মান বাহিৰ কৰো কিমান হ'ব এইটো মাইনাস ইফালে গলো প্লাস 1 plus 2 3 k ৰ মান কিমান পালো 3/3 equal to 1 আকৌ -2 k ৰ লগত -2 সমান -2k equal to -2 মাইনাস মাইনাস ক্যান্সেল k equal to কিমান হ'ব 1 2/2 1 এইটো পুৰণা ইফালে গলো হৰণ মানে 2/2 1 আকৌ 4 ৰ লগত 4k সমান তেনেহলে কিমান হ'ব k equal to 1 আকৌ -4 ৰ লগত এইখিনি সমান -4 equal to -2k -2 এইটো মাইনাস ইফালে গলে প্লাস তেনেহলে কিমান হ'ব -4 plus 2 equal to -2k তেনেহলে ইয়াত থাকিল -2 ইফালে -2k মাইনাস মাইনাস ক্যান্সেল k equal to 1 তার মানে গোটে কেইটাত আমি কি পালো k এর মান 1 পালো হ্যাঁ না এটা আমাক উলিয়াব দিছিল k এর মান উলিয়াব দিছিল তো k এর মান আমি কিমান পাইছো 1 পাইছো ঠিক আছে এতে আমি 18 নম্বৰটো কৰিম মোৰ ছাত্ৰ-ছাত্ৰীসকল এতে আমি কোশ্চেন নম্বৰ 18 আলোচনা কৰিম ইয়াত দিয়া আছে এ এটা মৌল অক্ষ দিয়া আছে আৰু আই এটা 2 ঘাতৰ অবেদ মৌল অক্ষ দিয়া আছে মানে যেটো অবেদ মৌল অক্ষ হেতু মৌল অক্ষৰ ঘাত কিমান হ'ব 2/2 ইয়াৰ পৰা দেখাব লাগে যে i plus a equal to i minus a whole into cos alpha minus sin alpha cos alpha এটা আমাক কমন কৰি দেখাব লাগে তো আমি এতে কৰিম 18 নম্বৰ তো 18 নম্বৰ প্ৰথমত আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইড আমি বাহিৰ কৰিম তো লেফট হ্যান্ড সাইডত কি আছে i plus a এখানে আমি প্রথমত বাহিৰ কৰিম i plus a তো i আমাক কই কোশ্চেনত কই দিছে যে 2/2 লব লাগিব তেনেহলে 1001 আৰু এর মান কিমান হ'ব 0 minus 10 alpha by 2 10 alpha by 2 0 এই দুটা প্লাস কৰিলে কিমান পাম আমি 1 ৰ লগত 0 প্লাস কৰিলে পাম 1 0 ৰ লগত -10 alpha by 2 প্লাস কৰিলে পাম -10 alpha by 2 0 ৰ লগত 10 alpha by 2 প্লাস কৰিলে পাম 10 alpha by 2 1 ৰ লগত 0 প্লাস কৰিলে পাম 1 ঠিক আছে এটো বলে আমি লেফট হ্যান্ড সাইড যে রাইট হ্যান্ড সাইডের কারণে প্রথমত কি বাইর করিম i minus a এটো হল লেফট হ্যান্ড সাইড তো রাইট হ্যান্ড সাইডের কারণে ফার্স্টত আমি বাইর করিম i minus a ঠিক আছে তেনেহলে i হল 1001 আৰু এর মান মাইনাস এর মান কিমান 0 minus 10 alpha by 2 10 alpha by 2 ইয়াত হ'ব 0 ঠিক আছে তো 1 ৰ পৰা 0 মাইনাস কৰিলে কিমান পাম 1 পাম 0 minus 10 alpha minus minus plus ইয়াত হ'ব 10 alpha by 2 0 minus 10 alpha by 2 0 পৰা 10 alpha by 2 minus কৰিলে minus 10 alpha by 2 হ'ব হয় না নহয় 1 minus 0 ইয়াত হ'ব 1 এতিয়া রাইট হ্যান্ড সাইড আমি উলিয়াম রাইট হ্যান্ড সাইডত দিয়া আছে যে এইখিনি লগত এইখিনি পূৰণ তো রাইট হ্যান্ড সাইড ইকুয়াল টু এতে লিখি লৈছো এবাৰ যে i minus a cos alpha sin alpha minus sin alpha cos alpha তো এইখিনিৰ ভ্যালু আমি ইয়াত বহাই দিম এইখিনিৰ ভ্যালু কি পাইছো এইটো তো i minus এর ভ্যালু পাইছো 1 minus 10 alpha by 2 10 alpha by 2 ইয়াত হল 1 ঠিক আছে এতিয়া এইটো লগত এইখিনি পূৰণ হ'ব cos alpha minus sin alpha cos alpha ঠিক আছে এতিয়া পূৰণ কৰিব লাগিব তো 1 ৰ লগত cos alpha পূৰণ কৰিলে কিমান হ'ব cos alpha 10 alpha ৰ লগত
টেন আলফা বাই টুৰ লগত চাইন আলফা পূৰণ কৰিলে কিমান হ'ব প্লাছ টেন আলফা বাই টু চাইন আলফা ঠিক আছে আকৌ ওৱানৰ লগত মাইনাছ চাইন আলফা তেনেহ'লে কিমান হ'ব চাইন আলফা মাইনাছ চাইন আলফা এইটোৰ লগত এইটো পূৰণ প্লাছ টেন আলফা বাই টু কছ আলফা ঠিক আছে মাইনাছ টেন আলফা বাই টুৰ লগত কছ আলফা পূৰণ মাইনাছ টেন আলফা বাই টু ইনটু কছ আলফা প্লাছ ওৱানৰ লগত চাইন আলফা পূৰণ এইখিনি হ'ল এতিয়া মাইনাছ টেন আলফা বাই টুৰ লগত চাইন আলফা মাইনাছ চাইন আলফা পূৰণ তো মাইনাছ মাইনাছ প্লাছ টেন আলফা বাই টু চাইন আলফা তাৰপিছত ওৱানৰ লগত কছ আলফা পূৰণ এইখিনি পালোঁ আমি ঠিক আছে তো আমি ক্লাছ 11ত কিছুমান কেইটামান সূত্ৰ পাইছিলোঁ সেইকেইটা এতিয়া লাগিব যে যেনেকৈ কছ টু আলফা মানে টু থিটা মানে কিমান পাইছিলোঁ কছ টু থিটা মানে এটা হ'ল যে টু কছ স্কোৱাৰ থিটা মাইনাছ ওৱান হয়নে নহয় ইয়াত থিটা আছিল দুটা ইয়াত থিটা আধা হৈ গৈছে তেনেহ'লে যদি কছ থিটা আমি বাহিৰ কৰোঁ কিমান পাম ইয়াতে দুটা থিটা আছিল কাৰণে ইয়াত এটা হৈছে ইয়াতে এটা আছে তেনেহ'লে ইয়াত কিমান হ'ব হাফ হ'ব তাৰমানে কছ স্কোৱাৰ থিটা বাই টু মাইনাছ ওৱান হয়নে নহয় আকৌ আৰু এটা কি আছিল কছ টু থিটা ইকুৱেল টু ওৱান মাইনাছ টু চাইন স্কোৱাৰ থিটা ঠিক ইয়াতেও দুটা থিটা আছিল কাৰণে ইয়াতে এটা আধা হৈছে তেনেহ'লে কছ থিটা ইকুৱেল টু কি হ'ব ওৱান মাইনাছ টু চাইন স্কোৱাৰ থিটা বাই টু হয়নে নহয় তেনেহ'লে এই দুটা ফৰ্মুলা আমাৰ ইয়াত লাগিব ঠিক আছে আৰু টেন থিটা বাই টু মানে টেন মানে কি কজ টেন মানে চাইন বাই কজ তেনেহ'লে চাইন থিটা বাই টু আৰু কি হ'ব কজ থিটা বাই টু এইটো এটা ফৰ্মুলা ইয়াত লাগিব আৰু এটা ফৰ্মুলা আছিল যে চাইন টু থিটা ইকুৱেল টু কি আছিল টু চাইন থিটা কজ থিটা হয় নহয় টু চাইন থিটা কজ থিটা ইয়াতে থিটা দুটা আছিল কাৰণে ইয়াতে এটা হৈছে আধা হৈছে তেনেহ'লে চাইন থিটা ইকুৱেল টু কি হ'ব টু চাইন থিটা বাই টু কজ থিটা বাই টু হয়নে নহয় তো এইটো ফৰ্মুলা আমাক ইয়াত লাগিব ঠিক আছে এইকেইটা হ'ল ফৰ্মুলা যে চাইন থিটা ইকুৱেল টু টু চাইন থিটা বাই টু কজ থিটা বাই টু কজ থিটা ইকুৱেল টু টু কজ স্কোৱাৰ থিটা বাই টু মাইনাছ ওৱান আকৌ কজ থিটা ইকুৱেল টু ওৱান মাইনাছ টু চাইন স্কোৱাৰ থিটা বাই টু আৰু টেন থিটা বাই টু মানে হ'ল চাইন থিটা চাইন টেন আলফা বাই টু মানে হ'ল চাইন আলফা বাই টু বাই কজ আলফা বাই টু ঠিক আছে এইকেইটা এতিয়া ইয়াত বহাম তেনেহ'লে কছৰ ঠাইত ফাৰ্ষ্টত কি বহাম যে কছ আলফা ইয়াত মই কছ থিটা লিখিছিলোঁ তেনেহ'লে ইয়াত কি হ'ব তেনেহ'লে কছ আলফাৰ ঠাইত বহাম ওৱান মাইনাছ টু চাইন স্কোৱাৰ আলফা বাই টু এইটো হ'ল কছৰ ঠাইত এইটো বহালোঁ প্লাছ টেন আলফা বাই টুৰ ঠাইত বহাম চাইন আলফা বাই টু বাই কছ আলফা বাই টু আৰু চাইন আলফাৰ ঠাইত কি বহাম চাইন আলফাৰ ঠাইত টু চাইন আলফা বাই টু কছ আলফা বাই টু ঠিক আছে তো এইটো ঠাইত বহালোঁ এইটো আৰু এইটো ঠাইত বহালোঁ এইখিনি আকৌ ইয়াতে মাইনাছ চাইন আলফা আছে তেনেহ'লে কিমান হ'ব মাইনাছ টু চাইন আলফা বাই টু কছ আলফা বাই টু ঠিক আছে প্লাছ টেন আলফা বাই টুৰ ঠাইত কি বহাম চাইন আলফা বাই টু বাই কছ আলফা বাই টু আৰু যিটো কছ আলফা আছে এইটো ঠাইত বহাম টু কছ স্কোৱাৰ আলফা বাই টু মাইনাছ ওৱান ঠিক আছে এইটো হ'ব মূল অক্ষ ঠিক তেনেদৰে ইয়াত আছে মাইনাছ টেন আলফা বাই টু মাইনাছ টেন আলফা বাই টুৰ ঠাইত কি বহাম মাইনাছ চাইন আলফা বাই টু বাই কছ আলফা বাই টু আকৌ ইয়াত কছ আলফা আছে কছ আলফাৰ ঠাইত কি বহাম টু কছ স্কোৱাৰ আলফা বাই টু মাইনাছ ওৱান ঠিক আছে প্লাছ চাইন আলফা আছে চাইন আলফাৰ ঠাইত টু চাইন আলফা বাই টু কছ আলফা বাই টু ঠিক আছে বুজি পাইছা তাৰপিছত ইয়াত আছে টেন আলফা বাই টু ঠাইত কি বহাম চাইন আলফা বাই টু বাই কছ আলফা বাই টু
আৰু সাইন আলফাৰ ঠাইত বহাম 2 সাইন আলফা বাই 2 কস আলফা বাই 2 প্লাছ যিটো কস আলফা আছে কস আলফাৰ ঠাইত কি বহাম 2 কস আলফাৰ ঠাইত বহাম 1 মাইনাছ 2 সাইন স্কোৱাৰ আলফা বাই 2 ঠিক আছে। এতিয়া কি কৰিব লাগিব চোৱাচোন কোনটো কোনটো কটাটি যায়। ইয়াৰ লগত যাব কস আলফা বাই 2 কস আলফা বাই 2 কেঞ্চেল যাব আৰু ইয়াতেও যাব কস আলফা বাই 2 কস আলফা বাই 2 কেঞ্চেল যাব আৰু ক'ত যাব কটাকটি এইখিনি আমি পূৰণ কৰি লওঁ। তো ইয়াতে কি থাকিল 1 মাইনাছ 2 সাইন স্কোৱাৰ আলফা বাই 2 প্লাছ ইয়াতে চোৱা সাইন ইনটু সাইন তেনেহ'লে কিমান হ'ব সাইন স্কোৱাৰ হ'ব 2 সাইন স্কোৱাৰ আলফা বাই 2 এইখিনি হ'ল এইখিনি কমপ্লিট। এতিয়া এইখিনি লৈ আহা ইয়াতে আছে কি মাইনাছ 2 সাইন আলফা বাই 2 কস আলফা বাই 2 হয় না নহয়। এতিয়া এইখিনিৰ লগত এইখিনি এবাৰ পূৰণ আকৌ 1 পূৰণ হ'ব তো পূৰণ কৰিলে কিমান হ'ব প্লাছ সাইন আলফা বাই 2 বাই কস আলফা বাই 2 ইনটু 2 কস স্কোৱাৰ আলফা বাই 2 এইটোৰ লগত এইখিনি পূৰণ আকৌ প্লাছ মাইনাছ মাইনাছ এইখিনিৰ লগত এইখিনি পূৰণ তেনেহ'লে কিমান হ'ব ইয়াত সাইন আলফা বাই 2 বাই কস আলফা বাই 2 ঠিক আছে। এতিয়া চোৱা ইয়াতো ঠিক এইটোৰ লগত এইটো পূৰণ আকৌ মাইনাছ 1 পূৰণ কৰিব লাগিব তেনেহ'লে কিমান হ'ব মাইনাছ সাইন আলফা বাই 2 বাই কস আলফা বাই 2 ইনটু 2 কস স্কোয়ার আলফা বাই 2 মাইনাস মাইনাসে মাইনাসে প্লাস সাইন আলফা বাই 2 বাই কস আলফা বাই 2 এইখিনি হল এইখিনি কেবল ভাঙি লিখিলোঁ আৰু এইখিনিতে আছে প্লাস 2 সাইন আলফা বাই 2 কস আলফা বাই 2 ঠিক আছে। এইখিনি সেম টু সেম ইয়াতে লিখি দিলোঁ ঠিক আছে। এতিয়া ইয়াতে কি থাকি গ'ল যে সাইন আলফা বাই 2 সাইন আলফা বাই 2 তেনেহ'লে কিমান হ'ব 2 সাইন স্কোয়ার আলফা বাই 2 প্লাস 1 মাইনাস 2 সাইন স্কোয়ার আলফা বাই 2 এতিয়া চোৱা আকৌ কটাকটি যাব কোনটোৰ লগত কোনটো কটাকটি যাব যে ইয়াতে চোৱা cos আলফা বাই 2 cos আলফা বাই 2 তো এটা এটা কেনসেল গ'লে ইয়াতে এটা থাকিব হয় না নহয় ইয়াতে এটা থাকিব আৰু এইটো এইটো কেনসেল যাব এইটো এইটো কেনসেল যাব তো ইয়াত থাকিল কিমান 1 থাকিল আৰু ইয়াত এটা এটা কেনসেল যায় কি থাকিব ইয়াত থাকিব মাইনাস 2 সাইন আলফা বাই 2 cos আলফা বাই 2 এটা cos কেনসেল যায় এটা cos থাকিব হয় না নহয় আৰু দুইটো আগত লিখি দিছো প্লাস সাইন বাই cos মানে কি হ'ব 10 আলফা বাই 2 আর এটু থাকিব সেম টু সেম 2 সাইন স্কোয়ার সাইন আলফা বাই 2 cos আলফা বাই 2 তো এইখিনিৰ কাম শেষ এইখিনি কাম শেষ এতিয়া ইয়ালৈ আহা ইয়াত থাকিল -2 সাইন আলফা বাই 2 cos আলফা বাই 2 প্লাস এটা cos কেনসেল করলে ইয়াত কি থাকিব 2 সাইন আলফা বাই 2 cos আলফা বাই 2 ইয়াতে দুটা আছিল এটা কেনসেল দুইটো আগত লিখিলো সাইন আলফা বাই 2 থাকিল cos আলফা বাই 2 থাকিল ঠিক আছে আৰু ইয়াত -10 আলফা বাই 2 থাকিব আৰু ইয়াত কি থাকিল 1 থাকিল ঠিক আছে। এতিয়া চোৱা ইয়াতে -2 সাইন আলফা বাই 2 cos আলফা বাই 2 ইয়াত প্লাস তেনেহলে এইটো কেনসেল ইয়াতে এইটো কেনসেল থাকিল কি তেনেহলে ইয়াত থাকিল 1 ইয়াত কি থাকিল -10 আলফা বাই 2 থাকিল ইয়াত থাকিল কিমান 10 আলফা বাই 2 প্লাস 10 আলফা বাই 2 আৰু ইয়াত থাকিল 1 এতিয়া চোৱাচোন লেফট হ্যান্ড সাইডত কি আছিল এইটো লেফট হ্যান্ড সাইড এইটো যে 1 -10 আলফা বাই 2 প্লাস 10 আলফা বাই 2 1 ইয়াতে সেম টু সেম মিলিছে হয় না 1 -10 আলফা বাই 2 প্লাস 10 আলফা বাই 2 1 ইকুয়াল টু লেফট হ্যান্ড সাইড তাম কি পালো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হয় না মিলিছে এইটো আমাক প্ৰমাণ কৰিব দিছিল ঠিক আছে 18 কমপ্লিট। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 19ত কি কৈছে আৰু 20ত কি কৈছে 19 আৰু 20 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল তোমালোকে যদি নোৱাৰা কমেণ্টত জনাবা মই নেক্সট ভিডিঅ'ত কৰি দিম ঠিক আছে বা এক্সট্ৰাকে এটা ভিডিঅ' বনাই কৰি দিম। এতিয়া আমি 21 নম্বৰ কোৱেশ্চন চাম 21 22 এই দুটা MCQ তো
ইয়াতে কৈছে যে এক্স ৱাই জেড ডব্লিউ আৰু পি যথাক্ৰমে এইবিলাকৰ কি দিয়া আছে ঘাত দিয়া আছে মৌলিক অক্ষৰ অনুশীলনী 21 আৰু 22 পৰা শুদ্ধ উত্তৰটো নিৰ্ণয় কৰা। তেনেহ'লে আগতে ইয়াত কি দিয়া আছে একেটাৰ ঘাত দিয়া আছে, ইয়াৰ পৰা এইখিনি কোনটো শুদ্ধ আনচাৰ হ'ব এটা আমাক বাহিৰ কৰিব লাগে, ঠিক আছে। 21 আৰু 22 নম্বৰৰ কাৰণে কি কি দিয়া আছে এক্স ৱাই জেড ডব্লিউ পি মৌলিক অক্ষৰ ঘাত কেইটা দিয়া আছে আৰু 21 নম্বৰত দিছে এই দুটা পি ৱাই প্লাছ ডব্লিউ ৱাই সংজ্ঞাবদ্ধ হ'ব যদিহে। তেনেহ'লে দুটা মৌলিক অক্ষৰ পূৰণফল কেতিয়া সম্ভৱ হয়, ধৰা দুটা মৌলিক অক্ষৰ পূৰণফল সম্ভৱ হ'ব যদিহে ইয়াত ধৰি ল'লোঁ যে 3/4 ইয়াৰ ঘাত আৰু ইয়াৰ ঘাত 4/5, মানে প্ৰথমটোৰ স্তম্ভ আৰু দ্বিতীয়টোৰ শাৰী, মানে এই দুটা যদি সমান হয় তেতিয়াহে মৌলিক অক্ষৰ দুটাৰ পূৰণফল সম্ভৱ হয়। আকৌ নতুন যিটো আমি মৌলিক অক্ষৰ পাম সেই মৌলিক অক্ষৰটোৰ ঘাত কিমান হ'ব, লাষ্টৰ দুটা মানে 3/5, ঠিক আছে। তেনেহ'লে ইয়াতো পি মৌলিক অক্ষৰ ঘাত দিয়া আছে p/k আৰু ৱাই মৌলিক অক্ষৰ ঘাত কিমান দিয়া আছে 3/k প্লাছ ডব্লিউ মৌলিক অক্ষৰ ঘাত কিমান দিয়া আছে w n/3 আৰু ৱাই মৌলিক অক্ষৰ ঘাত দিয়া আছে 3/k, ঠিক আছে। তেনেহ'লে এই দুটা মৌলিক অক্ষৰ পূৰণফল তেতিয়াই সম্ভৱ হ'ব যেতিয়া k ৰ মান 3 হ'ব, হয়নে নহয়। ইয়াতেতো 3 আৰু 3 সমান দিয়াই আছে, তেনেহ'লে ইয়াৰ পৰা আমি প্ৰথমটোৰ পৰা k ৰ মান কিমান পালোঁ 3 পালোঁ। আৰু এই দুটাৰ পূৰণফল তেতিয়াই সম্ভৱ হ'ব যেতিয়া এই দুটাৰ মান সমান হয়। আৰু নতুন কৰি যেতিয়া আমি মৌলিক অক্ষৰ পাম পি ৱাই, সেই মৌলিক অক্ষৰটোৰ ঘাত কিমান হ'ব, লাষ্টৰ দুটা হয় মানে p/k, ঠিক আছে। প্লাছ ইয়াতেতো এই দুটা সমান দিয়াই আছে, তেনেহ'লে ডব্লিউ ৱাইৰ ঘাত কিমান হ'ব, লাষ্টৰ দুটা n/k। দুটা মৌল অক্ষৰ যোগফল তেতিয়াই সম্ভৱ হয় যেতিয়া তাৰ ঘাত দুটা সমান হয়। তেনেহ'লে ইয়াৰ পৰা কি লিখিব পাৰিম p/k = n/k। ইয়াৰ পৰা k কেনচেল কৰিলে p = n পাম, হয়নে নহয়। তেনেহ'লে আমি কি পালোঁ p = n আৰু k ৰ মান পালোঁ 3। তেনেহ'লে অপশ্যন কোনটোত আছে চোৱা, যে k ৰ মান পাইছোঁ আমি 3, k ৰ মান পাইছোঁ 3, k ৰ মান 3 আৰু p = n, তাৰ মানে অপশ্যন কি হ'ব এই নম্বৰটো শুদ্ধ হ'ব, হয়নে নহয়। অপশ্যন এই নম্বৰটো শুদ্ধ। আকৌ 22 নম্বৰত দিয়া আছে যে 22 নম্বৰত কি দিয়া আছে n = p দিয়া আছে আৰু 7x - 5z ৰ ঘাত কি হ'ব। তেনেহ'লে 7x মৌলিক অক্ষৰ ঘাত কিমান দিয়া আছে 2/n - 5, z মৌলিক অক্ষৰ ঘাত কিমান দিয়া আছে, z ৰ কাৰণে দিয়া আছে যে 2/p। তেনেহ'লে স্কেলাৰেৰে পূৰণ কৰিলে মৌলিক অক্ষৰ ঘাত আৰু চেঞ্জ নহয়, তেনেহ'লে 7x হ'ব, ইয়াত হ'ব 2/n - 5z, ইয়াত হ'ব 2/p। তেনেহ'লে এইখিনি আমি পালোঁ। আমাক সুধিছে যে 7x - 5z ৰ ঘাত কি হ'ব। চোৱা, দুটা মৌলিক অক্ষৰ বিয়োগফল তেতিয়া সম্ভৱ হ'ব যেতিয়া তাৰ ঘাত দুটা সমান হ'ব, তাৰ মানে কি হ'ব 2/n = 2/p। আৰু আমাক কি দিয়া আছে, আমাক দিয়া আছে যে n = p, তাৰ মানে কি হ'ব হয় 2/n হ'ব লাগিব, নহ'লে 2/p ঠাই যদি n লিখোঁ হয় এইটো হ'ব লাগিব, নহ'লে এইটো, হয়নে নহয়। হয় 2/n হ'ব লাগিব, নহ'লে n ৰ ঠাইত কি লিখিব লাগিব p, হয়নে নহয়, হয় এইটো হ'ব লাগিব। তেনেহ'লে হয় 2/n হ'ব লাগিব, নহ'লে 2/p হ'ব লাগিব। ইয়াত চোৱা এনচাৰ কিন্তু দিয়া আছে 2/n দিয়া আছে, 2/টো p দিয়া নাই, তাৰ মানে কি হ'ব b নম্বৰটো শুদ্ধ আনচাৰ হ'ব, ঠিক আছে। এনচাৰ কি হ'ব, এনচাৰ হ'ব b নম্বৰটো 2/n।